যেহেতু আমি সদৌ চুতীয়া সন্মানৰ উদ্যোগত যেহেতু সাংস্কৃতিক সমাৰোহখন আমি তিতাবৰত পতাৰ উদ্দেশ্যটো আছানে যেহেতু তিতাবৰত আমি চুতীয়া জনগোষ্ঠী কিমানে বাস কৰিছে আমি সমগ্ৰ অসমত দেখাব বিচাৰিছোঁ সন্মানীয় যিসকল বিষয়ে আমাক ভাবিছিলে তিতাবৰ নিচিনা এটা জেগাত যে চুতীয়া এলেকা আছে বা চুতীয়া ইমান সকল ৰাইজ বসতি কৰি থাকে এই উদ্দেশ্যত আমি সাংস্কৃতিক সমাৰোহখন অনুষ্ঠিত কৰিছোঁ সাংস্কৃতিক সমাৰোহত আমাৰ চুতীয়া যিখিনি ক্ৰাইটেৰিয়া যিখিনি সাজপাৰ পৰা ধৰি আমাৰ যিবিলাক সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব লগতে আমি ভাবিছোঁ যে চুতীয়া জাতিটো এটা আমি ভূমিপুত্ৰ জাতি তাত কোনো আমি নুই কৰিব নোৱাৰে আমি যিহেতু তিতাবৰ এখন সাংস্কৃতিক প্ৰধান জিলা সেয়েহে আমি সেই উদ্দেশ্য ৰাখি সমগ্ৰ অসমত যিমান চুতীয়াসকল আছে 8, 9, 10, 11 তাৰিখে আমাৰ উপবিষ্ট হ'বহি সকলো জিলা সমিতি আমাৰ প্ৰতিখন জিলাৰ পৰা কমেও আমি 500কে জনসমাগম হ'ব তাৰ লক্ষ্যই আমি সাংস্কৃতিক উদযাপন কৰিছোঁ আশা ৰাখিছোঁ যাতে প্ৰত্যেকে সহযোগিতা আগবঢ়াই অংশগ্ৰহণ কৰে তাৰ বাবে আমি কেন্দ্ৰীয় সদৌ চুতীয়া সন্মিলনৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ লগতে সমগ্ৰ আমাৰ তিতাবৰ জিলাৰ যোৰহাট জিলাত বসবাস কৰা সকলো জনগোষ্ঠীকে আমি 8, 9, 10 আৰু 11 তাৰিখে যেহেতু অনুষ্ঠিত হ'ব আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি 11 তাৰিখে নিমন্ত্ৰণ জনাইছোঁ তেখেতক আমি যথেষ্ট ধৰণে কৈছোঁ যে জাতিটোৰ ক্ষেত্ৰত কৰণীয় বহুতখিনি কথা আছে সেইখিনি তেওঁ আমাৰ জাতিটোৰ প্ৰতি সহায় জনাব লগতে আমি আৰু আশা ৰাখিছোঁ যে আমি জনজাতিকৰণৰ ক্ষেত্ৰত যি আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে নিশ্চিত বিশ্লেষণ কৰি আমাৰ জাতিটো কেনেধৰণে উত্তৰণত আগবঢ়াই নিব তাৰ প্ৰতিহে আমি তেখেতক আহ্বান জনাম আমি সদুশেষত সকলোকে পুনৰবাৰ অনুৰোধ কৰিছোঁ যে 8, 9, 10, 11 তাৰিখে হ'বলগীয়া জনগোষ্ঠী সমাৰোহ বিপাৰ ক্ষেত্ৰত সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ সাংস্কৃতিক সমাৰোহ চুতীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সভ্যতা সকলোখিনি ইয়াত প্ৰদৰ্শিত হ'ব আপোনালোকে ইতিমধ্যে অৱগত 8 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আছে আমি 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ আৰু 11 তাৰিখে এই সাংস্কৃতিক সমাৰোহৰ উৎসৱটো আমি পালন কৰিম জাতিয়ে আমি আপোনালোকে জানে প্ৰাচীনতম এটা জাতি চুতীয়া জাতি এই জাতিটোৰ কৃষ্টি সভ্যতা সংস্কৃতি অসমৰ সকলো লগতে বিলীন হৈ গৈছে কিন্তু যিখিনি অৱশিষ্ট আমাৰ হাতত এতিয়াও আছে সেইখিনি আমি আমাৰ জনগোষ্ঠীৰ লোকসকলক চিনাকি কৰি দিয়াৰ লগে লগে অন্যান্য জাতি জনগোষ্ঠীৰ লগত সমন্বয়তাৰে আমি থাকিবৰ কাৰণে এই উৎসৱ আমি একাধিক্ৰমে কেইবা বছৰো পাতি আহিছোঁ গতিকে এটা সুখকৰ খবৰ আমাৰ ইয়ালৈ সন্মানীয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী অসমৰ তেখেতো আহি আমাক আমাৰ চুতীয়া জাতি লোকসকলৰ লগত কিছু সময় দিয়াৰ যিটো প্ৰয়াস কৰিছে আমি ৱেলকাম কৰিছোঁ ইয়াত বিভিন্ন জেগাৰ আমি যে আপোনালোকে জানে যে চুতীয়া জাতিটো এটা সিঁচৰিত জাতি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ চুতীয়া জাতিৰ লোকসকলে বসবাস কৰি আছে গতিকে সকলোকে একত্ৰিত কৰি সকলো ঠাইৰ পৰা কৃষ্টি সংস্কৃতি যিবিলাক আছে আমাৰ ইয়াত আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাক সহযোগিতা কৰিব আৰু মই ইয়াৰ আপোনালোকৰ মাধ্যমেৰে সকলো লোককে ইয়াতে সমবেত হৈ আমাৰ সমন্বয়ৰ যিটো এনাজৰীৰে আমি বান্ধিবৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিছোঁ জাতি এই সকলো কাৰ্যসূচীত আপোনালোকৰ অংশগ্ৰহণ আমি বিচাৰিছোঁ জিলাবিলাকৰ পৰা প্ৰতিনিধি আহিব প্ৰত্যেকখন জিলাৰ সভাপতি সম্পাদকক ইয়াৰ যোগেদি আমি আহ্বান জনাইছোঁ আপোনালোকে 8 তাৰিখৰ পৰা 11 তাৰিখে আৰু 11 তাৰিখলৈকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি জাতীয় এই উৎসৱ আমাৰ সাংস্কৃতিক উৎসৱটোক সাফল্যমণ্ডিত কৰিব এইখিনি মই আপোনালোকৰ ওচৰত আহ্বান থাকিল ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221